নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে কুচিয়া মাছৰ লগত আলুৰ জোল। আপোনালোকে ৰেচিপিটো কেনে পায় শেষত কমেণ্ট এটা দি কিনে জনাই দিব। এয়া মই কেৰাহীত তেল দিছোঁ, লগতে কুচিয়া মাছখিনি বাছি কাটি থোৱা হৈছিলে। ইয়াৰ ওপৰত মই অকণমান হালধি গুড়ি দিছোঁ। এইখিনি এতিয়া মই তেলত ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে চাই যাব ৰেচিপিটো কেনেকুৱা লাগে। এতিয়া মই এইখিনি তেলত ধুনীয়াকৈ ভাজি ল'ম। তেলকেইটা মাছখিনি দিয়াৰ পাছত ইয়াতে মই অকণমান এতিয়া নিমখো দি দিম। নিমখটো দিলে ভাল হয় ভাজিবলৈ। ইয়াতে অকণমান এতিয়া মই নিমখটো দি দিছোঁ। তাৰপাছত যেতিয়া কুচিয়া মাছখিনিৰ পৰা তেল ৰ'ব সেইখিনি উঠাই মই ইয়াতে একেলগে আলুখিনি ভাজি ল'ম। আলুখিনি ভজা হৈ যাব মোটামুটি। এয়া দেখিছে নহয়। এতিয়া মই সেইখিনি তেলতে অকণমান জিৰা, এটা তেজপাত এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তাত এতিয়া মই দি দিম কাটি থোৱা 3টা পিঁয়াজ লৈছিলোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি কাটি থোৱা পিঁয়াজখিনি মই দি দিলোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পাছত ইয়াতে মই আদা নহৰুৰ পেষ্ট অকণমান দি দিম। আপোনালোকে চাই যাব। এয়া দেখিছে নহয়, 1 চামুচ আদা নহৰুৰ পেষ্ট দি দিছোঁ। এইখিনি ভজা হোৱাৰ পাছত ইয়াতে মই দি দিম কাটি থৈছিলোঁ 2টা বিলাহী। সেই কাটি থোৱা বিলাহীখিনি মই ইয়াতে এতিয়া দি দিম আৰু লগতে অকণমান নিমখ দি দিম। মই আগৰ ৰেচিপিটো আপোনালোকক কৈছোঁ, নিমখ দিলে বিলাহীৰ লগত সোনকালে বিলাহীখিনি সিদ্ধ হৈ যায়। সেইবাবে মই সদায় বিলাহীৰ লগতে একেলগে অকণমান নিমখো দি দিওঁ। তাৰপাছত ইয়াতে মই অকণমান এতিয়া ঘৰতে পিচি থোৱা ধনিয়া, জিৰা লগতে শুকান জলকীয়া 2টা পিচি থোৱা আছিলে, তাৰে গুড়ি অকণমান দি দিছোঁ। ইয়াতে বিশেষ মই বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। এইখিনি দি লৈছোঁ। তাৰপাছত দেখিছে নহয়, এতিয়া বিলাহীখিনি একেবাৰে গ্ৰেভি নিচিনা হৈ গ'ল ধুনীয়া। তাত এতিয়া মই আলুখিনি দি দিছোঁ আৰু অকণমান টাইম মই গ্ৰেভিখিনিৰ লগত আলুখিনি এনেকৈ মিক্স কৰি ল'ম। এতিয়া হৈয়ে গৈছে প্ৰায়। এতিয়া মই পানীখিনি দি দিছোঁ। আলুখিনি সিদ্ধ হোৱাৰ কাৰণে পানীখিনি অকণমান সৰহকৈ দিছোঁ। আপোনালোকে জোখমতে দিলে হ'ল। আৰু এইপিনে মোৰ ছাগলী 2জনী, সেইটো ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ যে 2জনী ছাগলী আছে। সিহঁতক মই সদায় পথাৰত দি থৈ দিওঁ আৰু দুপৰীয়াৰ টাইমত লৈ আহি সিহঁতক দানা দি দিওঁ। আজিও ঠিক তেনেদৰে মই অকণমান সিহঁতক দানা দিলোঁ লৈ আনি, আৰু সিহঁতে এতিয়া খাই আছে। এইপিনে মোৰ যিখন আঞ্জা সেইখন হোৱাই নাই এতিয়া, আৰু আকৌ আহি কিনে মই চালোঁ কেনেকুৱা হৈছে, কালাৰটো দেখিবলৈ ধুনীয়া হৈছে। এতিয়া মই ইয়াতে দি দিছোঁ ভাজি থোৱা কুচিয়া মাছখিনি। আৰু এইপিনে গুডু আমাৰ দেখিছে নহয়, বহুত উৎপাত কৰি থাকে। আৰু এইপিনে মোৰ আঞ্জাৰ কালাৰ চাওক কিমান ধুনীয়া দেখিবলৈ হৈছে। কুচিয়া মাছ খাব লাগে, বহুত ভাল। এয়া